কেলেংকাৰীৰ চলন আজিৰ নহয়, এই তেওঁ ছাত্ৰ অৱস্থাৰ পৰাই কেলেংকাৰী 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 আজিও কেলেংকাৰী। দেশৰ ৰাজা যেতিয়া বেপাৰী হয়, জনসাধাৰণ যেতিয়া দুৰ্গতি হ'ব, সেই একেজন কথা এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে যিকোনো কাম মাত্ৰ গ্ৰীণ কাৰ্ডহে ঠিকাদাৰবিলাকে দিয়ে, যিমান পইচা তেওঁ নিজেই লয়। লোৱাৰ কাৰণ হ'ল যে তেওঁৰ এতিয়া অগাধ সম্পত্তি, যি সম্পত্তিৰ কোনো হিচাপ নাই, ক'ৰ পৰা আনিলে। তেওঁ একমাত্ৰ বৃহৎ বৃহৎ কেলেংকাৰীৰ জৰিয়তে তেওঁ আনিছে, আৰু সেই কেলেংকাৰীবিলাক কৰাৰ পিছত তেওঁ আৱেগ সৃষ্টি কৰে। এতিয়া চাহ জনজাতিক আৱেগ সৃষ্টি কৰি তেওঁলোকে ঝুমুৰাই নৃত্য কৰিলে, অসমীয়াক আৱেগ সৃষ্টি কৰি বিহু নৃত্য কৰিলে, গিনিজ বুক অফ ৰেকৰ্ড কৰিলে। কিন্তু ইয়াৰ অৰ্থ কি? অসমৰ বাহিৰে বিহু নৃত্য যেনিবা ক'ৰবাত আছেনে? নাই। গতিকে তাতে 25,000 নহয়, 10,000 নহয়, 500 নাচৰি নাচিলেও বিহু নৃত্য গিনিজ বুক অফ ৰেকৰ্ডত যাব। কিয়নো অসমৰ বাহিৰে বিহু নৃত্য আৰু ক'ব নহয়। ঝুমুৰাই নৃত্য বা ঝুমুৰ নৃত্য চাহ জনগোষ্ঠীৰ বাহিৰে বেলেগ জাতি জনগোষ্ঠীয়ে নকৰে। গতিকে এই যে তেওঁ মানে আৱেগ সৃষ্টি কৰি আজি বৃহৎ বৃহৎ কেলেংকাৰী সৃষ্টি কৰিছে, একমাত্ৰ তেওঁৰ পৰিয়াল আৰু তেওঁৰ সম্পত্তি বঢ়োৱাৰ কেলেংকাৰী তদন্ত কেলেংকাৰী চাওক। এতিয়া কেলেংকাৰী তদন্ত কৰিব পাৰে। দেশৰ প্ৰধানমন্ত্ৰীজনক কোভিডৰ সময়ত বেপাৰীগিৰি কৰিলে, যে দেশৰ প্ৰধানমন্ত্ৰী বেপাৰী, বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীবিলাক বেপাৰী। গতিকে য'ত বেপাৰীয়ে বেপাৰীৰ তদন্ত কৰিব নেকি? গতিকে আমি আশা কৰিছোঁ যে যদিহে 2026 চনত অসমত চৰকাৰ চেঞ্জ হয়, চৰকাৰে নকৰিলেও আমি হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টৰ জৰিয়তে CBI তদন্ত বিচাৰি আমি আমাৰ ফালৰ পৰা এটা আবেদন কৰিম। অন্যথা বিকল্প নাই, কাৰণ আমি কাৰোবাক লিখি যে তদন্ত হ'ব এইটো মিছা কথা। ইয়াৰ আগতে মই এতিয়া ধৰক এতিয়া আপোনাৰ যিটো বিনামূলীয়া আঁচনি সম্পৰ্কে মই সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছক এটা চিঠি দিছিলোঁ 2019 চনত, আৰু 2019 চনৰ চিঠিৰ ৰেফাৰেঞ্চত এটা কেছ ৰেজিষ্টাৰ হৈছিল, আৰু তাৰ ফলত তেওঁ সুপ্ৰিম কোৰ্টে কিন্তু কৈছে যে বিনামূলীয়া আঁচনি আপুনি কিমান দিন পাব, কিমান দিন। আজিৰ তাৰিখত ভাৰতবৰ্ষৰ 100 কোটি জনতাই নিজৰ বস্তু ক্ৰয় কৰাৰ ক্ষমতা নাই। ইমান দুৰ্বল হৈছে ভাৰতীয় অৰ্থনীতি, খবৰ নাই। গতিকে মই কৈছোঁ যে মুখ্যমন্ত্ৰীৰ সমস্ত কেলেংকাৰী তদন্ত যদি প্ৰধানমন্ত্ৰীৰ সৎ সাহস আছে তেওঁ কৰক।